ভাইৰাছটোৰ নাম কি আছিলে? কি আছিলে? নমস্কাৰ বন্ধুসকল, আজি বিশেষ এটা ভাষ্য দেখিবলৈ পালোঁ আমাৰ অসমৰ স্বাস্থ্যমন্ত্ৰী অশোক সিংহালৰ কথা। আজি অত বছৰে শুনি আহিছোঁ বা আক্ৰান্ত হোৱাত দেখিছোঁ বহুত পেচেণ্ট জাপানীজ এনকেফেলাইটিছ নামৰ ভাইৰাছত আক্ৰান্ত হৈ বহুতো ধৰণৰ বহুত জেগাত এনেকুৱা ধৰণৰ পেচেণ্ট মৃত্যু হোৱা দেখা পাইছোঁ। আৰু কথাটো হ'ল কি, আমি ইমান দিনে শুনি আছোঁ জাপানীজ এনকেফেলাইটিছ যিটো ভাইৰাছ, সেই ভাইৰাছটোৰ নাম অতদিনে এইটোৱে শুনি আহিছিলোঁ, কিন্তু হঠাৎ এতিয়া আমি স্বাস্থ্যমন্ত্ৰীৰ মুখৰ পৰা শুনিবলৈ পাইছোঁ যে জাপানীজ এনকেফেলাইটিছ নামৰ যিটো নেকি ভাইৰাছৰ নাম, সেই ভাইৰাছৰ নামটো নতুনকৈ এটা নামাকৰণ কৰিছে অশোক সিংহাল নামৰ আমাৰ স্বাস্থ্যমন্ত্ৰীয়ে। চাওক, আপোনালোকে নিজে ভাষ্যটোত গম পাব যে জাপানীজ এনকেফেলাইটিছ নামৰ যিটো ভাইৰাছ, সেই ভাইৰাছৰ নাম নতুনকৈ ৰূপ দিছে। সেই নামটো আপোনালোকে নিজে চাব পাৰে। ভিডিঅ'টো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে প্ৰথমতে চাই লওক, তাৰপিছত কমেণ্টত জনাব যে আমাৰ অসমত থকা স্বাস্থ্যমন্ত্ৰীৰ ভাষ্য যদি এনেকুৱা ধৰণৰ হয়, তেতিয়াহ'লে আমি কাৰ ওপৰত ভৰসা কৰি চলি আছোঁ, বা কেনেকুৱা ধৰণৰ আমাৰ স্বাস্থ্যমন্ত্ৰী হ'ব লাগিছিলে, কিমান এডুকেটেড হ'ব লাগিছিলে। আৰু স্বাস্থ্যমন্ত্ৰী আমাৰ মেডিকেল ডিপাৰ্টমেণ্টত থকা যিমানখিনি মেডিচিনৰ বিষয়ে হওক বা ভাইৰাছৰ বিষয়ে হওক, চব 100% জানি থকাটো দৰকাৰ আছিলে এজন স্বাস্থ্যমন্ত্ৰী হয়। কিন্তু এই স্বাস্থ্যমন্ত্ৰীজনৰ মুখত এই ভাষ্যটো আমি শুনাৰ পিছত এনেকুৱা লাগিছে যে মেডিকেল লাইনৰ বিষয়ে একোৱেই নাজানে।